তো দাদা আজিৰ পৰা প্ৰায় 3 মাহ আগত পাৰফেক্ট গেজেটছৰ ভিডিঅ' দেখিছিলোঁ। হয় 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 বৰ্তমানলৈ মই ইউটিউবত পাৰফেক্ট গেজেটছৰ পৰা কোনো ধৰণৰ ভিডিঅ' দেখা নাই। ইয়াৰ ৰিজন কি? নাই ৰিজন মানে ভাই আমাৰ 4 মাহ হৈ গ'ল মানে আপোনাৰ মই দিল্লীতে অফিচ লৈ লৈছো ষ্টক চাবাৰে বৰ্তমান ভিডিঅ'টো দিল্লীতে শুট হৈ আছে আৰু আপুনি এতিয়া বৰ্তমান মই মানে হোলচেলত ডিল কৰো সেকেন্ড হ্যান্ড ফোন টেক্সো ফোন আৰু আপোনাৰ কি বুলি কয় আইফোন হওক এন্ড্ৰইড হওক এইটো ফোন মই হোলচেলত ডিল কৰো মই আপোনাৰ সেক্টৰ 15 পৰা কৈছো নিউ অশোক নগৰ সেক্টৰ 15 তাত অফিচ আছে বা এইটো এটা মোৰ ফ্ল্যাট হয় এইটো আৰু অফিচ আছে প্লাস জানুৱাৰীত মই আপোনাৰ কৰোৰ বাগতো শিফট কৰা আছে অফিচ এটা আৰু প্লাস আমাৰ গুৱাহাটীতো সব অফিচ এটা লোৱা গৈছে সেইটো ৰিসেন্ট ওপেনিং কৰি আছো অসমৰ পাৰ্টিৰ কাৰণে ভাল হ'ব আৰু বলে আপনার এটা মানে সেইকাৰণে 4 মাহ মান মই টাইম পোৱা নাই বা দাদাও ভিডিঅ' দিব টাইম পোৱা নাই বা ৰিটেলটো চলি আছে ৰিটেল আপোনাৰ নলবাৰীত চলি আছে মানে তিনিটা শপ আছে তো এতিয়া বৰ্তমান আমি দিল্লীৰ পৰা ভিডিঅ'টো শুট কৰি আছো হয় তো মোৰ এটা সিম্পল কোৱেশ্চন হয় আপুনি ক'লে যে মই হোলচেলত ডিল কৰো হয় হয় হোলচেলৰ পৰা বস্তুবিলাক ৰিটেলৰ শ্বপবিলাকক হয় হয় প্ৰভাইড কৰো হয় হয় সো কন্ডিশন কেনেকুৱা কন্ডিশন হয় হয় দাদা কন্ডিশন দাদা গ্ৰেড লৈ আছে আপোনাৰ যদি কপি ডিসপ্লে কপি ডিসপ্লে হ'ব অৰিজিনাল আপোনাৰ হলে অৰিজিনাল চলে সব এ টু জেড মই অৰিজিনালে দিম আপোনাক বোলে ওপেন বক্স চলে এইটো ওপেন বক্সে দিম আপোনাক যেনেকুৱা চলে যেনেকুৱা লাগে তেনেকুৱাই দিম আৰু বোলে আপোনাক ভিআৰপি লাগে ভিআৰপি দিম পি2পি লাগে পি2পি দিম এ টু জেড আছে বৰ্তমান মোৰ লগত 800 প্লাস পিস ষ্টক আছে ষ্টক খানি মই দেখা আছো কোনো টেনশন নাই এ টু জেড 800 পিস ষ্টক দেখা আছো ঠিক আছে তো ইয়াৰ উপৰি ফোন বিলাকৰ কিবা লগত কিবা মানে ওয়াৰেন্টি গ্যাৰান্টি যে দাদা হয় হয় ওৱান মান আপুনি মোৰ পৰা চেকিং ওয়াৰেন্টি পাই যাব আৰু আপোনাৰ এইটো নহয় যে কিছুমান ধৰক ফেল্টি লাগ থাকে সেইবিলাকত আপুনি ওয়াৰেন্টি নাপাব ধৰক পাৰ পিস 1000 কৰি আহে 800 কৰি যোনে ৰিপেয়াৰিং ভাই বন্ধু আছে সেইবিলাক কথা 500 তো আহে ফোন কিছুমান ফোন যোনটো ৰিপেয়াৰিং কৰিব লাগে তেনেকুৱা ফোন থাকে আৰু আপনি কিউসি ষ্টক ল'ব কিউসি ষ্টকত আপনি 1 মান্থ চেকিং ওয়ারেন্টি পাবো অরিজিনাল ডিসপ্লেটো অরিজিনাল হ'ব কোনো হে নাথাকে আপোনাক সিওডি লাগে অসমৰ যদি আপোনাৰ বোলে ট্ৰাষ্ট নাই প্ৰথম ট্ৰাষ্ট নাই আপুনি 5 পিস লৈ চাওক মোক আধা পেমেন্ট কৰক আধা আপনি আপোনাৰ নলবাৰীৰ দোকানত দি দিয়ক বা আপোনাৰ গুৱাহাটীত আছে গুৱাহাটী এড্ৰেছত পঠাই দিম আপনি তাত আধা পেমেন্ট কৰাই দিব কোনো ইছ্যু নাই বোলে আপনি দূৰৰ পৰা কৈছে এইটো আপনি 50% পেমেন্ট কৰিছি বাকিখিনি 50% সিওডি কৰিব পাৰে এসেসরিজ লাগে আপোনাক এইটো যে এসেসরিজ আমাৰ তাত সিওডি अवेलेबल হৈ যায় কোনো ইছ্যু নাই তো এতিয়া আমি এই ভিডিঅ'টো স্পেশালি গম পালো ভিডিঅ' অহাৰ ৰিজন কি আছিল হয় হয় বা আমাৰ সিওডি অৰ্ডাৰ হ'বনে নহয় এইখিনি অলৰেডি আমাক কভাৰ কৰিছে হয় হয় বা বহুখিনি বস্তু গম তো এটা দুটা চেম্পল আপুনি দেখাব পাৰিব ঠিক আছে মই ইয়াত অলপমান লগাই দিছো আৰু প্লাস পিছফালেও মই ষ্টক আছে ষ্টক খানি গোটেইখিনি দেখাইছো ঠিক আছে ইয়াত তুমি চাই লোৱা দেখাই দিয়া গোটেইখিনি ষ্টক এইটো অপো ৰেনইড হয় ৰেটটো ক'লে অলপমান প্ৰব্লেম হৈ যাব কাৰণ বহুত ভাই আছে আৰু যদি হোলচেলত ক'লে অলপমান প্ৰব্লেম হৈ যায় ৰেটটো গতিকে হ'লেও মই এটা দুটাৰ বাৰু কভাৰ কৰাই দিম কোনো ইছ্যু নাই আৰু মোক হোৱাটছএপত মেছেজ দিলে মই পিডিএফটো সেন্ড কৰাই দিম কোনো ইছ্যু নাই ঠিক আছে আৰু হোৱাটছএপ নাম্বাৰটো বা কন্টেক্ট নাম্বাৰটো আমাৰ স্ক্ৰীনত প্লেচ হৈ আছে তাৰে পৰা সকলো আমাৰ ৰিটেল ভাই বন্ধু যোনে নতুনকৈ ফোনৰ ব্যৱসায় কৰিম বুলি ভাবি আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে ইয়াৰ উপৰি আৰু এটা সিম্পল কোৱেশ্চন আছিল দাদা যে মিনিমাম এমওকিউ কিমান আমি আপোনাৰ লগত যদি কোনোবা হোলসেলাৰে হয় মিনিমাম দাদা আপনি 5 পিস আৰু যদি আপনি ফার্স্ট ট্রাই কৰি আছে মই 3 পিস দি দিম ঠিক আছে তো এইটো এটা বেষ্ট পাৰ্ট লাগিল যে অন্য হোলসেলাৰ বিলাকে যেহেতু ৰিটেলৰ বা ৰিটেলাৰ বিলাকক মিনিমাম এমওকিউ 10 পিস 20 পিস কৰি দিয়ে মিনিমাম বিলিং 1,50,000 কৰি দিয়ে বা তেনেকুৱা ক্ষেত্ৰত আমাৰ পাৰফেক্ট গেজেটছৰ ফালৰ পৰা বৰ্তমান সময়ত 3 পিস বা 5 পিস লৈ পেলাও আপোনালোকে কাম ষ্টাৰ্ট কৰিব চাব পাৰে আৰু এইটো নহয় এইটো ট্ৰেন্ডিংত থকা বিজনেস হয় আপোনাৰ যোনে কৰি আছে তাৰ চলি আছে তেনেকুৱা আৰু আপনি মেইন আৰু এইটো কথা আপনি গুৱাহাটী হওক বা অসমৰ যিকোনো পাৰ্টি তাতকে আপোনাৰ ৰেটটো অবভিয়াসলি কম পাব বা দিল্লীৰো কিছুমান পাৰ্টিতকে আমাৰ ৰেটটো অবভিয়াসলি কম পাব কিউসি ষ্টকত ঠিক আছে তো আপনি চাব পাৰে ৰেট লিষ্ট মাংগা বা কোৱালিটি চাব পাৰে মেইন হল কোৱালিটি আপনি ধৰক কিবা এটা বস্তু কমত লৈ আছে কপি ডিসপ্লে লৈ আছে এইটো কমত পাব পাৰে ধৰক কোৱালিটি লৈ কথা আছে ঠিক আছে তো মই জাস্ট এনে সিম্পলৰ কাৰণে ষ্টক খানি দেখাই দিব খুজিম ঠিক আছে এইটো অপো ৰেনইড হয় ঠিক আছে সব অৰিজিনাল হয় আপনি চাব পাৰে 8GB RAM 128GB ষ্টৰেজ হয় ঠিক আছে অৰিজিনাল ডিসপ্লে লগত 1 মান্থ চেকিং ওয়ারেন্টি পাবো 8GB RAM 128GB অনলি পাই যাব 11,500 ঠিক আছে নাকি বাকি ধৰক কিছুমান সব খানি ৰেট কলে অলপমান প্ৰব্লেম হৈ যাব ধৰক বহুখানি হয় হোলসেলৰ সব খানি আপনি মোক হোৱাটছএপত কল কৰা আপোনাক মই কন্টিনিউয়াস কোৱালিটি দেখাই দিছো ঠিক আছে iQOO Z6 Lite হয় আপনার 5G হয় 6120 হয় ঠিক আছে এটা আপনি পাই যাব অনলি 7,500 ঠিক আছে 7,500 5G ফোন হয় এইটো আপনি লাইক ওপেন বক্স হয় উইথ চার্জার আছে কিজনে ঠিক আছে আপনার Redmi 13C হয় এটা আপনার সাইলক কন্ডিশন সাইলক আন্ডার ওয়ারেন্টি আছে 2 মান্থ ওয়ারেন্টি আছে কিয়ারো করা মোর পৰা নহয় দাদা কিয়ারো পৰা ওয়ারেন্টি আছে হয় না দাদা ওপেন বক্স লাগিলে ওপেন বক্স নন এফটিক লাগে মোর তাত আপনার পারফেক্ট গেজেটস বুলি মোর ইনষ্টাগ্রামত আছে আপনি তাত চেক কৰিলে গম পাব আমার তাত 800 920 আনকি সিলপেগো আহি যায় স্টক কোনো ইস্যু নাই এইটো 4120 হয় এইটো আপনি পাই যাব অনলি 5,000 এটা ওপেন বক্স কন্ডিশন আছে চাই লওক ঠিক আছে
এইটো অনলি হোলচেলৰ ভিডিঅ' হয়, ৰিটেইলৰ কাৰণে এইটো নম্বৰত কল নকৰিব, ৰিটেইলৰ কাৰণে মই বেলেগ এটা নাম্বাৰ দি দিম, তাত আপুনি কল কৰি সিঙ্গেল পিস মাংগাব পাৰিব, কোনো ইছ্যু নাই। ইয়াৰ পৰা মিনিমাম যদি কোনোবা অৰ্ডাৰ কৰিব বিচাৰে হয়, থ্ৰী পিস হয়, আপুনি সব কিপাৰ নহলে মানে দোকানী নহলে ইছ্যু নাই, আপুনি লগৰ কাৰণে তিনটা ললে মই দি দিম আৰু, ঠিক আছে, ওৱান টাইমৰ কাৰণে। বাকি আপোনাৰ ধৰক এইগিলাটো আছে বক্স এটি, আপুনি জাষ্ট কোৱালিটিটো দেখাই দিয়ক, ঠিক আছে। তো কোৱালিটিটো খুবেই ভাল লাগিছে। মই ইয়াৰ আগতে বিভিন্ন ধৰণৰ মোবাইল দোকান বিলাকৰ ভিডিঅ'জ বনাইছিলো ইউটিউব বা ফেচবুকৰ বাবে, বাট বৰ্তমান মই এইকেইটা কোৱালিটি চাই ইমপ্ৰেছিভ হয়। লাইক এনেকুৱা মানে জেনুইন যিমান কেইটা মই দোকান বনাইছো খুবেই কম হয় যোনে মানে জেনুইনলি এনেকুৱা ধৰণে ডিল কৰে, অৰিজিনেল ডিসপ্লে বা কপি ডিসপ্লেটো ডাইৰেক্টলি কৈ দিয়ে। লগতে ৰেট পাতিও ভাল হয়, এনেকুৱা ফোন বিলাক IQ G750 এইটো ফোনৰ প্ৰাইচ আপুনি কিমান ক'লে? Only 7,500 আপোনাৰ ভিডিঅ' চাইলে অনলি মই কৰি দিম এইটো 7,000, ঠিক আছে। লাষ্ট এইটো এটা পিস আছে 6,129 5G হয়, কন্ডিশন চাব পাৰে, ফুল ফ্ৰেছ, ফুল অৰিজিনেল। আৰু এইটো নহয় বাৰু মানে ধৰক এইটো কিছুমান পাৰ্টি আছে মানে আপোনাৰ স্ক্যাম চলি থাকে বোলে, এনেকুৱা জেনুইনিটি মানে এইটো বহুত ধৰক দিল্লীত গমে পায় আৰু বহুখিনি স্ক্যাম হৈ থাকে, এনেকুৱা কাৰণে ধৰক আপুনি যদি প্ৰথম ট্ৰাষ্ট নাই ন, প্ৰথমৰ কাৰণে আপুনি ধৰক নলবাৰীৰ কাৰণে মাংগে ফেলে আধা পেমেন্ট কৰি ফেলে তাৰপিছত আপুনি ৰিলেশ্যনটো বনাই ল'ব পাৰে, কোনো ইছ্যু নাই। মানে বহুতৰ মই ইনকুৱাৰী পাই থাকো কি ধৰক স্ক্যাম আছে কিবা আছে তেনেকুৱা, ধৰক দিল্লীতো গমে পায় না বহুতে স্ক্যাম কৰি থাকে, কিবা দেখুৱাই কিবা দে, আমাৰ লগত সেইটো নহব, জেনুইনিটি পাব, বেষ্ট কোৱালিটি পাব, ঠিক আছে। তো খুবেই ভাল লাগিল, আপোনালোকৰ সন্মুখত স্ক্ৰীনত কন্টেক্ট নাম্বাৰ প্লেচ হৈ আছে, সকলোৱে যোগাযোগ কৰিব পাৰে, সকলোৱে যোগাযোগ কৰক। এইটো জাষ্ট ডেমো হয়, মই আপোনাক এটা VRPও আছে, মই বক্সতো আছে, তাতে 220 আছে, এইটো দেখাই আছো, প্লাস এইটো সাইডেও ষ্টক দেখাই আছো, ঠিক আছে। আপোনালোকে চাই থাকক, আৰু কাৰোবাক যদি আপোনাৰ ধৰক হোলচেলত মাল লগা আছে বা কোনোবা ভাই ভনী যদি দোকান দিম বুলি ভাবি আছে, দেন মোক কন্টেক্ট কৰক, বা আপুনি যদি অসমৰে হয় দেন আমাৰ ধৰক নলবাৰীত ব্ৰাঞ্চ আছে, নলবাৰীতো ভিজিট কৰিব পাৰে। আৰু প্লাস আপোনাৰ যদি মোৰ ৰিসেন্ট গুৱাহাটীতো ব্ৰাঞ্চ এটা ওপেনিং হৈছে, অলৰেডি কাম চলি আছে, গণেশগুৰি হয় লোকেশন, গতিকে তাতো আপুনি ধৰক 1 মান্থ পিছত আপুনি অৰুণাচল আছে, মিজোৰাম, অলৰেডি মোৰ ধৰক বহুখিনি হায়দৰাবাদ যায় মাল, কলকাতা যায়, অৰুণাচল যায়, মিজোৰাম যায়, বহুখিনি পাঠশালা যায়, বহুত লোকেশনত যায়, অসমতো বেছিভাগ লোকেশনত মাল যায়। তো ঠিক আছে, সাপোর্ট কৰাৰ কাৰণে বহুত ধন্যবাদ। তো লগ পাম নেক্সট ভিডিঅ'ত। মই সুধো যে ইয়াৰ আগতো বহুকেইটা হোলচেলাৰ ব্যৱসায়ীয়ে মোক বাৰে বাৰে সুধিছে যে স্ক্যাম বা এনেকুৱা হৈছে, সো আপোনালোকৰ পৰা ল'লে যে বস্তুটো স্ক্যাম নহয় তাৰ কি গ্যাৰান্টি আছে, আপুনি কি আপোনাক দাদা মই COD দি আছো, আৰু প্লাস আপোনাৰ অসমৰ যদি হয় না, মই আপোনাক কৈ আছো কি আমাৰ দোকানলৈ যাওক, তাৰপিছত আপুনি পেমেন্ট কৰক, কোনো ইছ্যু নাই। আপোনাৰ মোৰ নলবাৰী উমিয়াপুৰত আছে, তাৰপিছত আপোনাৰ নলবাৰী 17 MB আছে, প্লাস আপোনাৰ গুৱাহাটী গণেশগুৰিত মোৰ ৰিসেন্ট অফিস ওপেনিং হৈছে হোলচেলিঙৰ কাৰণে, তাত লাগিলে আপুনি ধৰক ফিজিকেল চাই পেলাই ল'ব পাৰিব। আৰু এইটো নহয় ধৰক ৰিলেশ্যনটো এনেকুৱা বস্তু নহয়, বিজনেছটো অনলি ট্ৰাষ্টত চলে, গতিকে প্ৰথমবাৰ ধৰক আপুনি মই বয়া মালে দি দিলো 5 পিস ললাক, মই ধৰক বেছি কৰি লাভ পালো, নেক্সট টাইমটো আপুনি মোৰ পৰা নল'ব না, আপোনালোকৰ যাতে ৰিলেশ্যনটো ভাল থাকে তেনেকুৱা কৰি আমি ধৰক বেচ দিবা ট্ৰাই কৰিম আৰু, ঠিক আছে। ওকে, তো বাকি ষ্টকখিনি আপোনালোকক দেখুৱাই আছো, চাই থাকক। ষ্টক বিলাকৰ এইটো ষ্টক লাগিছে চাই ল'ব পাৰে, আপোনালোকে মোক লিষ্টৰ কাৰণে DM কৰিব পাৰে, সেইটো অনলি হোলচেলৰ কাৰণে হয়। মই আগতে কৈ দিছোঁ যি যোনে মিনিমাম 5 পিছৰ বা যোনে ধৰক দোকান দিম বুলি ভাবি আছে, ছেকেণ্ড হেণ্ড ফোনৰ হোলচেলিং কৰিম বুলি ভাবি আছে, তাৰ কাৰণে হয়তো ভিডিঅ', ঠিক আছে। আপোনালোকে আমাৰ মোৰ তাত আপোনাৰ 15 দিনৰ পৰা আপোনাৰ ধৰক 1 মান্থ 2 মান্থলৈ ৱাৰেণ্টি পাই যাব, সব অৰিজিনেল ডিসপ্লে লাগি আছে। এইটো নহয় যে অকল এখিনি ষ্টক আছে, আৰু ষ্টক আছে মই দেখাই দিছোঁ, দুটা পেটি আছে, পেটি খোলাই নাই, গোটেইখিনি ষ্টক দেখাই দিছোঁ, ঠিক আছে। চাই লওক, এইখিনি জাষ্ট ডেমো, আপোনালোকে যাক লগা আছে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ ডিসপ্লেত, আপুনি কণ্টেক্ট কৰি লওক, হোলচেল লিষ্টটো দি দিম, ঠিক আছে। তো আমার এত স্টক লাগিছে ভাই দেখে দি স্টক চাই ল'ব পাৰে, আৰু এইটো ৰখে বাকি স্টক দেখে লৈ ডিসপ্লে করতেছে, এবাৰও স্টক লাগিছে দেখে দি, এত মোটামুটি ধৰক 220 স্টক আছে, 220 না 170 পিস মান হ'ব টোটাল, এইটো প্রিমিয়াম স্টক হয়, অলরেডি কিউসি হ'ব বাকি আছে, কিউসি কৰি আপডেট হৈছে, যদি আৰু কাৰোবাক যদি ফাইভ স্টক লগা আছে আমাক কন্টেক্ট কৰক, ঠিক আছে। তো এই দুটা চাব পাৰে, এই দুটা পাৰ্সেল যা আছে, এটা আছে আপোনাৰ গুৱাহাটী, এটা আছে বঙাইগাঁও, আৰু কাৰোবাক যদি লগা আছে স্টক চাব পাৰে, এটা পেকিং হৈছে, এটা 5 পিস আছে, আৰু এটা আপোনাৰ 3 পিস আছে, ঠিক আছে। 3 পিস নহয় সরি 6 পিস আছে ন, 6 পিস আছে না, ঠিক আছে। চাব পাৰে এতিয়া আপোনাৰ আলমাৰিটো আমাৰ মোটামুটি ধৰক এটো আপোনাৰ 100-150 পিস ষ্টক আছে, আৰু কাৰোবাক যদি ভাইক লগা আছে ল'ব পাৰে, এইটো সব অৰিজিনেল ডিসপ্লে হয়। তলত চাব পাৰে, তলতো এখিনি ষ্টক আছে, তলত এখিনি কপি ডিসপ্লে আছে, আৰু এইটো নহয় যে ধৰক আপোনাৰ কথাটো কৈছো, এইটো যিমান ষ্টক আছে না, আপুনি মোক হোৱাটছআপ কৰক, হোৱাটছআপত লিষ্ট পঠাই দিম, ঠিক আছে। তো লগ পাম নেক্সট ভিডিঅ'।